দাদা কিবা ক'ব নেকি? হয় মই বচাবৰ কাৰণে লৈ গৈছিলোঁ। হয় তাৰ কাৰণে মই নিজৰ বন্ধু হয়। দুৰ্ভাগ্যজনক হৈছে ঘটনাটো। হয় কিবা পইচাৰ লেনদেন হোৱা বুলি নাই ন? হয় প্ৰথমতে তেওঁ গৈছিল নে আপুনি মাতিছিল তেখেতক? আপোনাৰ ঘৰত তেখেত গৈছিল নে আপুনি মাতিছিল? ঘৰত যোৱা নাই। ক'ত হৈছিল ঘটনাটো? হা চুইচ গেটত হৈছিল। আচ্ছা তেখেতে কিবা আনিছিল নেকি অস্ত্ৰ শস্ত্ৰ কিবা? নাই হয় মই নিজে বচাবৰ কাৰণে লৈ গৈছোঁ আৰু মোৰ নিজৰ ভাই নিচিনাই। হয় বচাবৰ কাৰণে লৈ গৈছোঁ, মই মাৰা নাই ইয়াক। ধ্যান ৰাখে আৰু ঘৈণীয়েক আৰু গোটেই পৰিয়ালটো। কি হ'ল কাৰণে? এই কিবা সেই ডিউটিৰ কাৰণে পইচা দিছিল জমা। দিওঁতে সেই পইচাখিনি ডিউটিও নাই, পইচাখিনিও ফিৰাই নিদিয়ে, দিম বুলি ঠগাই থাকে। তাতে এদিন ৰাতি তাতে যাব বুলি গম নাপাওঁ, কিন্তু কৈ আছে তাতে যাম গ'ল। যাই পেলাই আৰু সেনেকে পইচাৰ কাৰণে গৈছে। যাই পেলাই সেনেকে মাৰিলে। আপুনি গৈছিলে হস্পিটেলত ল'ব? গৈছিলোঁ। কেনেকুৱা পৰিৱেশত আপুনি হস্পিটেলত গৈছিলে? তাৰমানে বেয়াই চবতে গোটাই গাটোতে মাৰিছে, মাথাই চাথাই চকু তকু জ্বলাইছে, তেজ ওলাই আছে, ফাটি আছে, মুখে কাণে তেজ ওলাই আছে। এতিয়া দিছে আপোনালোকে? মোৰ দেউৰটো দিছে, সৰু দেউৰজনে, এতিয়া ময়ো দিব ওলাইছো। প্ৰথমতে কেনেকুৱা হ'ল, সি তাৰমানে কিবা এটা পইচা দিছিলে কিবা কামৰ কাৰণে। আমাৰ জিতু দাসে তাৰমানে নয়নমণি দাসক দিছিলে কিবা, এই আমাৰ যিটো নেকি আমাৰ হোমগাৰ্ডৰ সেই বিভাগটোত থাকে নহয়, সেইটো পোৱাৰ কাৰণে তাৰমানে পইচা দিছিলে আৰু ডিউটিত পোৱা নাছিলে, সি দিছিলে। সেইটো পইচা অনাৰ কাৰণে সি গৈছিলে সিহঁতৰ ঘৰত। যাওঁতে তাৰপিছতে সিহঁতে পৰিয়ালবৰ্গই লগ লাগি ৰ'দেৰে সিক মাথাত ব্ৰেইনটোত কোবাই তাতে অলৰেডি একদম ডেডৰ নিচিনা কৰি দিছে। তাৰপিছত কি কৰিছে, সিহঁতে নিজৰ গাড়ীখনত উঠাইছে, নিজৰ গাড়ীখনত নিজৰ গাড়ীখনত উঠাইছে। নিজৰ গাড়ীখনত উঠাই সিহঁতে মনে মনে তাৰমানে কি কৰিছে, আমাৰ ওচৰতে এটা চুইচ গেট এটা আছে, চুইচ গেটটোত তাৰমানে পেলোৱাৰ ধান্দা লগাইছিল নেকি। মানুহ দেখে তাতে সচৰাচৰ মানুহে যাতায়াত কৰি থাকে সেই ৰাস্তাটোৰে সৈতে। সেইটো যাতায়াত কৰাৰ কাৰণে দেখা পাই সম্ভৱ তাৰমানে সিহঁতে বস্তুটো মানে হেৰি নহ'ল আৰু ভাবিলে হেৰিত মেডিকেলত লৈ যাই ভাল, কি অৱস্থাটো দেখি পেলাই। সিহঁতে মনে মনে মেডিকেলত লৈ গৈছে, মিৰ্জা মেডিকেলত লৈ যাই পেলাই কি কৰিছে সিহঁতে, তাৰ পৰা এইফালেতো মানুহ লগা হ'ল নহয়, GMC যেতিয়া ৰিফাৰ কৰিব তেতিয়াতো মানুহ নিজৰ গাৰ্জেনৰ কথা আছে, গাৰ্জেনক সেইকাৰণে কি কৰিছে, মনে মনে সিহঁতে নিজৰ মাইকীটো আৰু কোনোবা এটা মোমায়েক বুলি আছে জড়িত হৈ পেলাই সিহঁতে তাৰমানে কি কৰিছে, আমাৰ এই অকলশৰীয়া তাৰমানে লৈ যাই পেলাই আৰু তেনেকৈ কৰিছে। সেই পৰিৱেশটো দেখা পাই পেলাই ঘৰত ফোন কৰিছে আমাক, তেতিয়াহে আমি গম পাওঁ। তাৰপিছত GMC-লৈ লৈ যোৱা গৈছে। লৈ যোৱাৰ পিছতে GMC-ৰ জানেই, GMC-ৰ অলপ মানে কথাৰ হেৰিটো জানেই, হেৰিটো তাৰপিছতে নাৰ্ছিং হোমৰ ওচৰতে আছে, তাত লৈ গ'লগে। যোৱাৰ পিছতে আৰু যোৱা মানে কালি আৰু তেনেকৈ 4:46 মানত ঢুকায়ে থাকিলে। তেনেকুৱা পৰিৱেশ। এতিয়া আমি এটাই জানো, মোৰ ভাইটোৱে এইটোৰ ক্ষেত্ৰত ন্যায় পাব লাগে আৰু দোষীবিলাকক মানে উচিত শাস্তি এটা দিব লাগে, মই এইখিনিয়ে জানো।